এটা বিশেষ ইনফৰমেশ্যন পাই মই ষ্টাফক আমাৰ বালিচপৰি হেৰিলৈ পঠিয়াওঁ। তাত দেখোঁ তাত 30টামান গৰু অবৈধভাৱে ৰাখি থৈছে। তাৰে 4টা গৰু ইতিমধ্যে নাৱে পাৰ কৰালে। তাৰপিছত তেওঁলোককে উক্ত গৰু আৰু মানুহসহ আমি থানালৈ লৈ অহা হৈছে। গৰু কিমানটা আছিলে? গৰু অনুমানিক 30টামান হ'ব। এইটো সৰবৰাহটো এতিয়া ক'লৈ নিয়ে, এইটো লখিমপুৰলৈ নিয়ে বুলি জানো, কিন্তু লখিমপুৰৰ পৰা আকৌ এই উক্ত গৰু শুনিয়েই গম পোৱা হৈছে উক্ত গৰুবিলাকে বাংলাদেশলৈ যায় বোলে। কোনোবা এটা চিণ্ডিকেট জড়িত হৈ আছে, কিন্তু ইয়াৰ লগত কোন ঘটনাৰ লগত জড়িত আছে সেইটো গম পোৱা নাই। এইটো তদন্তত পিছত ওলাব। হয়, তদন্তত গৰুসমূহ আমি চিজ কৰি পেলাই আমি আমাৰ চৰকাৰী পাউণ্ডত দিয়া হৈছিলে। চৰকাৰী পাউণ্ডত এতিয়া তাৰপিছত বৰ্তমান গৰুখিনি তদন্ততে আছে আৰু উক্ত। হয়, কিমানজন আজি গৰু বেপাৰীৰ লগত আহিছিল গৰু? আমি 3জন মানুহকে পাইছোঁ, আৰু কিমান আহিছিলে আমি ইমান নাজানো। এতিয়া বৰ্তমান এৰেষ্ট কৰা নাই, তেওঁলোক সোধা পোছা কৰিম। পৰৱৰ্তী পৰ্যায়ত কি হয় দেখা যাব। আজি গৰুসমূহ পাউণ্ডলৈ পঠোৱা হ'ব? আজি পঠিয়াব নোৱাৰিব, অহা কাইলৈ পঠিয়াব লাগিব। কেঁচা ৰচিদ আমাৰ নাই, আমাৰ হেৰিয়াৰ পৰা দিয়া, আমি বেপাৰী এটাৰ পৰা আনিছোঁ গৰু, বেপাৰীটোৱে দিছে। আমাৰ বৰষামুখৰ ৰণু বুলি কয়। আমি মাজুলীলৈকে আনিছোঁ। মাজুলীতে আমি 2টা এটা বিকি থাকোঁ, আৰু কি কৰি খাম। কৰোঁ 2টা এটা কৰি থাকোঁ। আমি ঘৰতে বিক্ৰী কৰোঁ। বঙালমৰালৈ আমি নিলোঁ। বঙালমৰাত আমি জানো বেচিব পাৰোঁ বাৰু? বঙালমৰা বেপাৰী চেপাৰী আহে নিব পাৰে, কিন্তু আমি বঙালমৰালৈ নিনো। লখিমপুৰ, আমি লখিমপুৰৰ পৰাই আনো বাৰু। ডিষ্ট্ৰিক্ট লখিমপুৰে পৰে। লখিমপুৰলৈকে বিক্ৰী কৰোঁ। হাতত আমাৰ ৰচিদ আছে, মোবাইল।